নমস্কাৰ সকলোকে জনাই আজি আমি মিনি ব্লগটো আৰম্ভ কৰিছোঁ। মই আজি আচলতে ওলাইছিলোঁ মোৰ ৰয়েল এনফিল্ড হাণ্টাৰখনৰ প্ৰথম ছাৰ্ভিচিংটোৰ কাৰণে। মই আৰু প্ৰণৱ ওলাইছিলোঁ মোৰ প্ৰথম ছাৰ্ভিচিংটোৰ কাৰণে বুলি আমগুৰিলৈ বুলি। আৰু আমগুৰিত আহি দেখা পালোঁ যে বহুকেইজন মানুহ ৰৈ আছে ছাৰ্ভিচিং কৰিবৰ কাৰণে। তো আমিও অলপ সময় ৰ'লোঁ আৰু ছাৰ্ভিচিং কৰিবলৈ আহিছোঁ যিহেতু। তাৰপৰা ৰয়েল এনফিল্ডৰ শ্ব'ৰুমটোৰ লগতে বহুত মানুহ আছিলে আৰু মানুহবিলাকৰ লগত অলপ কথা পাতিলোঁ আৰু ছাৰ্ভিচিং কৰিবলৈ অহা মানুহকেইজনৰ লগতে। অলপ সময় পিছত আমাৰ বাইকখনো দাদাজনে লগাই দিলে আৰু তাৰপিছত ধুনীয়াকৈ আমাৰ দাদাজনে বাইকখন ছাৰ্ভিচিং কৰি দিলে। আৰু তাৰপাছত আমি বাইকখন ধুৱাই মেলি ধুনীয়াকৈ লৈ ৰেডি কৰি ল'লোঁ। দাদাই ধুনীয়াকৈ পলিচ কৰি দিছে, তাৰপৰা স্প্ৰেটোও মাৰি দিছে চিন ক্লিনাৰ। তাৰপৰা বুলি আমি ঘৰলৈ ওলাই দিলোঁ আৰু ঘৰলৈ যিহেতু অলপ দেৰি হৈ গৈছিলে। ঘৰলৈ অহা টাইমত আমাৰ অলপ ভোক লাগিলে, গতিকেলৈ আমি কিবা এটা খাই ল'লোঁ। খাবলৈনো কি আছিলে, লগত ম'ম' আছিলে আৰু ম'ম'কে খাই মেলি ঘৰলৈ গুচি আহিলোঁ। নতুন বছৰ আহিছে, গতিকে নতুন বছৰ নতুন মিনি ব্লগসমূহ আপোনালোকলৈ আগবঢ়াম বুলি আশা ৰাখিলোঁ। ছাপোৰ্ট কৰিব দেই।